আপুনি জানেনে ভাৰতবৰ্ষৰ প্ৰতি 1.5 মিনিটত এজন, প্ৰতিদিনত 1000 জন আৰু প্ৰতি বছৰে 4 লাখ লোক যক্ষ্মা ৰোগত মৃত্যুমুখত পৰে। বীজাণুৰ দ্বাৰা হোৱা যক্ষ্মা এবিধ অতিশয় মাৰাত্মক সংক্ৰামক ৰোগ। চিকিৎসা নোলোৱা যক্ষ্মা ৰোগীৰ হাঁচি বা কাহৰ দ্বাৰা যক্ষ্মাৰ বীজাণু বতাহৰ জৰিয়তে সংক্ৰমিত হয়। যক্ষ্মা ৰোগীসকলে চিকিৎসালয়ত ভৰ্তি নোহোৱাকৈ ঘৰতেও চিকিৎসা ল'ব পাৰে। ইয়াৰ বাবে চিকিৎসকে যিমান দিনলৈকে ঔষধ খাবলৈ কয় সিমান দিনলৈকে উপযুক্ত মাত্ৰাত নিয়মিতভাৱে ঔষধ খালে যক্ষ্মা ৰোগ সম্পূৰ্ণ আৰোগ্য হয়। তো নমস্কাৰ, মই কুলেন কলিতা, এজন MPW স্বাস্থ্যকৰ্মী, আৰু মই আজি আছো আপোনালোকৰ লগত যক্ষ্মা ৰোগৰ বিষয়ে সবিশেষ আলোচনা কৰিবলৈ। যক্ষ্মা ৰোগ সকলো চৰকাৰী চিকিৎসালয়তে বিনামূলীয়াকৈ প্ৰদান কৰা হয়। যদিহে যক্ষ্মাৰ চিকিৎসা সম্পূৰ্ণ কৰা নহয় তেতিয়াহ'লে ইয়াৰ ফলত প্ৰতিবন্ধকতা বাঢ়ি যায় বা ৰেজিষ্টেন্স বাঢ়ি যায়। আৰম্ভণিতে যক্ষ্মা ৰোগ চিনাক্ত কৰি চিকিৎসা কৰিলেহে ইয়াৰ সংক্ৰমণ ৰোধ কৰিব পৰা যায়। চিকিৎসা নোলোৱা নাইবা আধৰুৱাকৈ চিকিৎসা লোৱা এজন যক্ষ্মা ৰোগীয়ে বছৰত 15 জনলৈ এই ৰোগৰ বীজাণু বিয়পাব পাৰে। বৰ্তমান MDR TB অৰ্থাৎ মাল্টি ড্ৰাগ ৰেজিষ্টেণ্ট TB আৰু HIV-এ ভাৰতবৰ্ষত যক্ষ্মা ৰোগ নিয়ন্ত্ৰণত যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনি অৰ্থাৎ নেশ্যনেল TB এলিমিনেশ্যন প্ৰগ্ৰেম বা চমুকৈ NTEP-ৰ উদ্দেশ্য হ'ল কফ পৰীক্ষাৰ জৰিয়তে যক্ষ্মা ৰোগ চিনাক্ত কৰি উপযুক্ত চিকিৎসাৰ দ্বাৰা আৰোগ্য কৰি তোলা। ইয়াৰ বাবে ডটছ ব্যৱস্থাৰ প্ৰচলন আৰু ইয়াৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হৈছে। তো আমি চাওঁ যে ডটছ ব্যৱস্থা ব্যৱহাৰ কৰিলে বা ডটছ ব্যৱস্থা প্ৰচলনৰ জৰিয়তে আমি কি কি সুফল লাভ কৰিব পাৰোঁ। তো ডটছৰ কিছুমান সুফল আমি এনেকৈ চাব পাৰোঁ যে খেকাৰ পৰীক্ষাৰ দ্বাৰা ৰোগ নিৰূপণ, অৰ্থাৎ ডটছে আমাক এইখিনি ফেচিলিটি দিছে যে খেকাৰ পৰীক্ষাৰ দ্বাৰা ৰোগ নিৰূপণ, বিনামূলীয়া ঔষধ যোগান আৰু প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসা কৰ্মীৰ উপস্থিতিত চিকিৎসা আৰু ফলাফলৰ ওপৰত গুৰুত্ব প্ৰদান। এতিয়া আমি চাওঁ যে আমি যক্ষ্মা ৰোগ হলে কেনেকৈ চিনি পাম যে এজন ৰোগী যক্ষ্মা ৰোগত আক্ৰান্ত হৈছে বা এজন লোক যক্ষ্মা ৰোগত আক্ৰান্ত হৈছে। তো যক্ষ্মা ৰোগৰ লক্ষণসমূহ এনেকুৱা: 2 সপ্তাহ বা ততোধিক সময় কাহ হোৱা, শৰীৰৰ ওজন কমি যোৱা, সন্ধিয়া সময়ত জ্বৰ উঠা, বুকু বিষোৱা, খেকাৰৰ লগত তেজ যোৱা, ৰাতি ঘামি থকা, ভাগৰ লগা, ভোক কমি অহা, গ্ৰন্থি ফুলি উঠা ইত্যাদি। তো এই সকলোবোৰ লক্ষণ যদি আমি কোনোবা এগৰাকী লোকৰ দেখা পাওঁ তেনেহ'লে আমি সন্দেহ কৰিব লাগিব যে হয়তো মানুহগৰাকীয়ে যক্ষ্মা ৰোগত আক্ৰান্ত হ'ব পাৰে। তো এতিয়া যক্ষ্মা ৰোগৰ বিষয়ে যেতিয়া আমি আলোচনা কৰিবলৈ যাওঁ তেতিয়া আমি কিছুমান কথা জানিব লাগিব যে আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে। তো আমি চমুকৈ এতিয়া চাওঁ যে যক্ষ্মা ৰোগৰ ক্ষেত্ৰত আমি কি কৰা উচিত আৰু কি কৰা অনুচিত। এইখিনি যদি মানি চলো তেনেহ'লে হয়তো আমি যক্ষ্মা নিয়ন্ত্ৰণত আমি এটা ভাল পদক্ষেপ আগবঢ়াব পাৰিম। তো প্ৰথমতে চাওঁ আমি কি কৰিব লাগিব। 2 সপ্তাহ বা ততোধিক সময় একেৰাহে কাহ হৈ থাকিলে চৰকাৰী চিকিৎসালয়ত বিনামূলীয়াকৈ খেকাৰ পৰীক্ষা কৰাওক। অৰ্থাৎ আমি বিনামূলীয়াকৈ খেকাৰ পৰীক্ষা কৰাটো অতি জৰুৰী, এইটো আমি কৰিব লাগে। তাৰপিছত চিকিৎসকে যিমান দিনলৈ ঔষধ খাবলৈ কয় সিমান দিনলৈকে উচিত মাত্ৰাত বিৰতি নঘটাকৈ ঔষধ খাব লাগে। ডটছ লৈ থকাৰ সময়তো মাজে মাজে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী আমি কফ পৰীক্ষাটো কৰাই থাকিব লাগে। তো এইখিনি কাম আমি টাইম অনুসৰি কৰি থাকিব লাগে। মাস্ক পৰিধান কৰিব। আমি হয়তো যক্ষ্মা ৰোগীয়ে যেতিয়া কাহিব সেই কাহতে বীজাণুবিলাক ওলাই আহিব পাৰে, ড্ৰপলেট ইনফেকশ্যন বুলি যাক কোৱা হয়। তো আমি কি কৰিব লাগে, এনি টাইম যক্ষ্মা ৰোগীক মাস্ক পৰিধান কৰিবলৈ আমি পৰামৰ্শ দিব লাগে বা আমি পাৰিলে যোগান ধৰিব লাগে। কাহিলে বা হাঁচিয়ালে মুখ ঢাকি ল'ব। যদি কোনোবাই কাহে বা হাঁচিয়াই দিয়ে হয়তো তেওঁৰ মুখখন বা আমি নিজৰে মুখখন প্ৰটেকশ্যন কৰিব লাগে যাতে আমাৰ আহি নাকে মুখে সোমাই নাযায়। ঢাকনিযুক্ত পাত্ৰত বীজাণুনাশক ঔষধ ঢালি তাতহে থুক আকাৰ পেলাব লাগে। যক্ষ্মা ৰোগীৰ ক্ষেত্ৰত আমি যিটো পাত্ৰত থুক আকাৰ পেলাব দিম সেইটো বীজাণুনাশক কিছুমান ঔষধ ব্যৱহাৰ কৰিহে তাত থুক আকাৰবোৰ পেলাব লাগে। সকলো যক্ষ্মা ৰোগীৰে HIV পৰামৰ্শৰ বাবে ওচৰতে থকা ICTC চেণ্টাৰলৈ অহাটো অতি জৰুৰী। তো এটা কথা আপোনালোকে ভালদৰে জানে, যেতিয়া HIV ইনফেকশ্যন হয়, HIV-ত আক্ৰান্ত হ'লে মানুহজনৰ যিটো দেহ ৰোগ প্ৰতিৰোধী ক্ষমতা সেইটো একেবাৰে কমি যায় আৰু তাৰ ফলত আটাইতকৈ বেছি সংক্ৰমিত হোৱা বেমাৰটোৰ নামেই হৈছে TB বেমাৰ। অৰ্থাৎ HIV হোৱা মানুহৰ প্ৰায় 100% বুলি নকলেও প্ৰতিগৰাকী মানুহৰে যক্ষ্মা ৰোগ হোৱাৰ চান্স থাকে। গতিকে আমি ওলোটাকৈ এনেকৈও ভাবিব পাৰোঁ যদি কাৰোবাৰ যক্ষ্মা ৰোগত আক্ৰান্ত হোৱা বুলি আমি নিশ্চিত হওঁ তেনেহ'লে তেওঁৰ লগত আমি HIV কনচালটেশ্যনৰ কাৰণে ওচৰৰ ICTC কেন্দ্ৰলৈ আমি যোৱাটো উচিত। তো এতিয়া আমি চাওঁ এইখিনি হ'ল আমাৰ কি কৰিব লাগে যক্ষ্মা ৰোগীৰ ক্ষেত্ৰত। এতিয়া আমি চাওঁ আমি কি কৰিব নালাগে। অৰ্থাৎ যক্ষ্মা ৰোগ হোৱা বুলি গম পোৱাৰ পিছত আমি কিছুমান কাম কৰাটো অনুচিত আৰু সেইখিনি কেনেকুৱা
2 সপ্তাহ বা ততোধিক সময় কাহ হৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব যক্ষ্মাৰ চিনাক্তকৰণৰ বাবে কেৱল মাত্ৰ এক্সৰেৰ ওপৰত নিৰ্ভৰ নকৰিব তো যক্ষ্মা ৰোগ চিনাক্তকৰণৰ এটা উপায় হৈছে এক্সৰে কৰা কিন্তু আমি অকল এক্সৰে ৰিপৰ্টৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমি সিদ্ধান্ত মানে অকল সেইটো ৰিপৰ্টতে আমি নিৰ্ভৰ কৰিব নালাগে আমি আৰু টেষ্ট কৰাটো উচিত তো চিকিৎসকৰ বিনা অনুমতিত ঔষধ খোৱা বন্ধ নকৰিব যক্ষ্মা ৰোগীক পৰিয়ালৰ পৰা আঁতৰাই নাৰাখিব পৰিয়ালৰ সদস্য হিচাপে তেওঁক আমি পৰিয়ালৰ পৰা আঁতৰাই ৰাখিব নালাগে যদিও ই ইনফেকচিয়াছ মানে ইনফেকশ্যন হয় আমি উপযুক্ত পদ্ধতি অৱলম্বন কৰি তেখেতক পৰিয়ালৰ লগতে আমি থকাৰ ব্যৱস্থাটো কৰাটো উচিত গতিকে আঁতৰাই ৰাখিব তেওঁক নালাগে য'তে ত'তে থু কেকাৰ আদি পেলাব নালাগে তাৰপিছত যক্ষ্মা ৰোগৰ চিকিৎসা আধৰুৱা নকৰিব ধূম্ৰপান বা অন্য নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰত থাকিব আমাৰ যিবিলাক নিচাযুক্ত দ্ৰব্য সেৱনৰ মানে অভ্যাস থাকে সেইবিলাকৰ পৰা আমি আঁতৰত থাকিব লাগিব তো আমি যদি যক্ষ্মা ৰোগৰ ক্ষেত্ৰত এইখিনি কি কৰিব লাগে আৰু কি কৰিব নালাগে কথাখিনি যদি ভালদৰে মনত ৰাখোঁ তেতিয়াহ'লে নিশ্চয় আমি যক্ষ্মা ৰোগ কণ্ট্ৰল কৰাত বা নিয়ন্ত্ৰণ কৰাত মানে ফলৱৰ্তী হ'ম তো এতিয়া আমি এটা কথা চাব বিচাৰিছোঁ যে যক্ষ্মা ৰোগৰ ক্ষেত্ৰত উদ্ভৱ হোৱা কিছুমান প্ৰশ্ন যিবোৰ প্ৰশ্ন আমি সকলোবোৰ স্বাস্থ্যকৰ্মীয়ে জনা উচিত লগতে আমাৰ সমাজত থকা প্ৰতিগৰাকী মানুহে জনা উচিত কাৰণ যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে যিটো টিবি এলিমিনেশ্যন প্ৰগ্ৰেম অৰ্থাৎ নেশ্যনেল টিবি এলিমিনেশ্যন প্ৰগ্ৰেম আছে এই প্ৰগ্ৰেমটোৰ যিটো মুখ্য উদ্দেশ্য বা লক্ষ্য আছে সেই লক্ষ্যত উপনীত হ'বলৈ হ'লে আমি নিশ্চয় কিছুমান কথা সকলোৱে জনা উচিত গতিকে মই সেই কথাবিলাক কিছুমান প্ৰশ্নৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ তাৰ উত্তৰখিনি মই একেলগে কৈ দিছোঁ আহক আমি সেই প্ৰশ্নৰ উত্তৰ শিতানটো চাই লওঁ যক্ষ্মা ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তো এতিয়া আমি প্ৰশ্নটোৰ শিতানলৈ আহোঁ তো প্ৰথম প্ৰশ্নটো হ'ল টিবি ইনফেকশ্যন আৰু টিবি ডিজিজ বা টিবি বেমাৰ একেনে তো উত্তৰটো হৈছে টিবি ইনফেকশ্যন আৰু টিবি বেমাৰ একে নহয় যেতিয়া এজন মানুহে টিবি বেমাৰ হোৱা মানুহৰ সংস্পৰ্শলৈ আহে আৰু উশাহত টিবিৰ বীজাণু গ্ৰহণ কৰে তেতিয়া মানুহজনে টিবি ইনফেকশ্যন হোৱাৰ সম্ভাৱনা থাকে অৰ্থাৎ ইনফেকশ্যন মানে মানুহজনে বীজাণুবিলাক গ্ৰহণ কৰাটো বুজায় বা তেওঁৰ দেহত বীজাণু থিতাপি লোৱাটো বুজায় কিন্তু আমাৰ দেহৰ যিটো প্ৰতিৰোধ ক্ষমতা আছে সেই প্ৰতিৰোধ ক্ষমতাৰ বাবে কেতিয়াবা সেই বীজাণুবিলাক আমাৰ দেহত সোমালেও মানে সি এটা বেমাৰ হিচাপে সি ৰূপ ল'ব নোৱাৰে কিন্তু যেতিয়া ইনফেকশ্যন হোৱা মানুহ এজনৰ টিবিৰ সকলোবোৰ লক্ষণ ফুটি উঠে তেতিয়া লোক এজনৰ টিবি বেমাৰ বা ৰোগ হোৱা বুলি কোৱা হয় গতিকে টিবি ইনফেকশ্যন আৰু টিবি বেমাৰৰ মাজত এইটো এটা হৈছে মূল পাৰ্থক্য এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ আহোঁ এগৰাকী গৰ্ভৱতী মহিলাৰ টিবিৰ লক্ষণ থাকিব পাৰেনে উত্তৰটো হ'ব নিশ্চয় পাৰে অকল গৰ্ভৱতীয়ে নহয় সকলো লোকৰে টিবি ৰোগ হ'ব পাৰে 3 নম্বৰ প্ৰশ্ন গৰ্ভৱতী মহিলাৰ প্ৰসৱপূৰ্বক পৰীক্ষাৰ সময়ত টিবি ৰোগৰ লক্ষণসমূহ পৰীক্ষা কৰাটো বাধ্যতামূলক নে অৰ্থাৎ যেতিয়া গৰ্ভৱতী মহিলাবিলাকৰ আমি ANC কৰোঁ সেই ANC চেকআপৰ সময়ত আমি টিবিৰ সকলোবোৰ লক্ষণ বা স্ক্ৰিনিং কৰাটো বাধ্যতামূলক নে উত্তৰটো হৈছে হয় গৰ্ভৱতী মহিলা হ'লেও আমি টিবিৰ স্ক্ৰিনিং কৰাটো অতিশয় জৰুৰী কাৰণ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতো বিশেষ জৰুৰী কাৰণ তেওঁ এটা সন্তান জন্ম দিবলৈ গৈ আছে গতিকে আমি তেওঁক টিবি ৰোগৰ পৰা মুক্ত কৰিবই লাগিব গতিকে আমি উচিত তাৰপিছত বিশ্ব যক্ষ্মা দিৱস কোন দিনা পালন কৰা হয় যে বিশ্ব যক্ষ্মা দিৱস প্ৰতি বছৰে মাৰ্চ মাহৰ 24 তাৰিখে পালন কৰা হয় ইয়াৰ পিছৰ প্ৰশ্নলৈ আহোঁ কোনবিধ চেম্পল যেনে ব্লাড অৰ্থাৎ তেজ চেলাইভা অৰ্থাৎ লালটি চিমেন অৰ্থাৎ বীৰ্য আৰু স্পুটাম অৰ্থাৎ থু বা খেকাৰ টিবি ৰোগৰ চিনাক্তকৰণৰ বাবে ব্যৱহাৰ কৰা হয় তো ইয়াৰ শুদ্ধটো হৈছে স্পুটাম বা আমাৰ খেকাৰ নেক্সট প্ৰশ্নলৈ আহোঁ খেকাৰ বা স্পুটাম কালেকশ্যন আৰু পৰিবহণৰ বাবে দৰকাৰী ষ্টেপসমূহ কি কি তো যেতিয়া আমি স্পুটাম কালেকশ্যন কৰিম বা খেকাৰ কালেকশ্যন কৰিম আৰু সেই খেকাৰৰ যিটো চেম্পল হ'ব তাক যেতিয়া আমি ট্ৰেন্সপৰ্ট কৰিম অৰ্থাৎ লৈ যাম এখন ঠাইলৈকে তাৰ কি কি নিয়মাৱলী আছে আমি কেনেকৈ আমি তাক পৰিবহণ কৰিম তো স্পুটাম কালেকশ্যনৰ বাবে দৰকাৰী ষ্টেপসমূহ হ'ল নম্বৰ 1 এটা ষ্টেৰাইল স্পুটাম কালেকশ্যন কণ্টেইনাৰ থাকিব লাগিব অৰ্থাৎ আমি যিটো কণ্টেইনাৰ ল'ম সেইটো ষ্টেৰাইল হ'ব লাগিব আমাৰ হস্পিটেলবিলাকত উপলব্ধ থাকে বা আমি কিনিও ল'ব পাৰোঁ ষ্টেৰাইল মানে তাত বীজাণু মুক্ত হ'ব লাগিব এটা কণ্টেইনাৰ লাগিব তাৰপিছত আহিব কি ৰাতিপুৱা উঠাৰ সময়ত স্পুটাম কালেকশ্যন কৰিব লাগে আৰু 2 নম্বৰ চেম্পলটো ল'ব লাগিব যেতিয়া স্বাস্থ্যকৰ্মী এজন তেওঁৰ ওচৰলৈ যাব বা কোনোবা এজন মানুহে সেই পৰীক্ষা কৰাব বিচাৰিব তেতিয়া যেতিয়াই যাব দিনটোৰ যিকোনো সময়তে এটা চেম্পল ল'ব সো 2টা চেম্পল আমি ল'ব লাগিব তাৰপিছত আহিব কণ্টেইনাৰত ডেট নাম এড্ৰেছ চিৰিয়েল নম্বৰ আদি দিব লাগিব মানে কোন দিনাখন লোৱা হৈছে চেম্পলটো
কাৰ চেম্পল লোৱা হৈছে তাৰ নাম লিখিব লাগিব, এড্ৰেছ লিখিব লাগিব, কোনখন ঠাইত হয় সেই মানুহজন, আৰু লগতে এটা চিৰিয়েল নম্বৰ দিব লাগিব। হয়তো মানুহজনে কেইবাজনো মানুহৰো ল'ব পাৰে নহয় চেম্পল, গতিকে তাৰ এটা চিৰিয়েল নম্বৰ দিব লাগিব। তো কণ্টেইনাৰটোত এইখিনি কথা ধুনীয়াকৈ লিখি দিব লাগিব। তো এইখিনি কালেকশ্যন কৰাৰ পাছত আমি ট্ৰান্সপৰ্টেশ্যন কেনেকৈ কৰিম? ট্ৰান্সপৰ্টেশ্যন মানে য'ত এই চেম্পলটো পৰীক্ষা কৰা হ'ব তালৈকে আমি কেনেকৈ লৈ যাম। তো প্ৰথমতে আহিব, নিজেও স্পুটাম কালেকশ্যন কৰি জমা দিব পাৰে, পৰিয়ালৰ লোকেও জমা দিব পাৰে, মানে নিজৰ লগতে পৰিয়ালৰ লোকেও জমা দিব পাৰে। আশা ছুপাৰভাইজাৰ বা স্বাস্থ্যকৰ্মীসকলেও এই চেম্পলবিলাক কালেকশ্যন কৰি জমা দিব পাৰে। আৰু এই কালেকশ্যন DTCত জমা দিব লাগিব। যিটো ডেজিগনেটেড TB চেণ্টাৰ আছে সেই DTC বিলাকত আমাৰ জমা দিব লাগিব। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, TB ৰোগীৰ বাবে পাব্লিক হেল্থ একশ্যনৰ অংশ হিচাপে কি কি এক্টিভিটি কৰিব লাগে? তো TB ৰোগীৰ ক্ষেত্ৰত আমি পাব্লিক হেল্থ এক্টিভিটি বা PHAৰ অংশ হিচাপে কেনেকুৱা এক্টিভিটি কৰা উচিত? ইয়াৰ উত্তৰটো এনেকুৱা হ'ব যে আমি সজাগতা সভা অনুষ্ঠিত কৰিব লাগে। ক'ৰবাত TB হোৱা যদি আমি গম পাওঁ তেনেহ'লে তাৰ ওচৰে পাজৰে বা সেই ঘৰত আমি সজাগতা সভা পাতিব লাগে। IAC এক্টিভিটিজ যেনে মাইকিং, ৱাল ৰাইটিং বা পোষ্টাৰ বিতৰণ বা এনেকুৱা ধৰণৰ IAC এক্টিভিটি কৰিব লাগে। কণ্টেক্ট স্পুটাম কালেকশ্যন, পৰিয়ালত এজন মানুহৰ যেতিয়া TB হোৱা বুলি ধৰা পৰিব তেতিয়া সেই মানুহজনৰ সংস্পৰ্শলৈ অহা মানুহবিলাকৰো আমি স্পুটাম কালেকশ্যনৰ এটা ব্যৱস্থা কৰিব লাগে। তো এইখিনি আছিলে আমাৰ পাব্লিক হেল্থ একশ্যনৰ মানে অন্তৰ্গত কিছুমান এক্টিভিটি। ডটছৰ ফুল ফৰ্মটো কি? তো ডটছৰ ফুল ফৰ্মটো হৈছে ডাইৰেক্টলি অবজাৰ্ভ ট্ৰিটমেণ্ট শ্বৰ্ট কোৰ্চ। আমাৰ যিখিনি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ বা ছাব চেণ্টাৰসমূহ আছে এই HWC-সমূহ ডটছ ফেচিলিটি হয়নে? আৰু উত্তৰটো হ'ব হয়, আমাৰ HWC-বোৰ ডটছ ফেচিলিটি হয়। নেক্সট কুৱেশ্যন, আপোনাৰ ওচৰৰ বা নিকটতম TB ডায়েগনষ্টিক চেণ্টাৰ বা TDC ডেজিগনেটেড মাইক্ৰস্কোপিক চেণ্টাৰ বা DMC-খনৰ নাম কি? তো মই ইয়াৰ উত্তৰত ক'ব খুজিছোঁ, মই যিহেতু টিহু অঞ্চলৰ বাসিন্দা গতিকে টিহু FRUত আমাৰ এটা ডেজিগনেটেড মাইক্ৰস্কোপিক চেণ্টাৰ হয় বা TB ডায়েগনষ্টিক চেণ্টাৰ হয়। গতিকে প্ৰত্যেক মানে ছাব চেণ্টাৰ বা HWCৰ অন্তৰ্গত যিবিলাক PHC আছে বা BPHC আছে এই প্ৰত্যেক BPHCতে একোটা ডেজিগনেটেড মাইক্ৰস্কোপিক চেণ্টাৰ আছে। তো আপোনালোকে নিজৰ নিজৰ সেইটো ওলাই ল'ব পাৰিব। নেক্সট, TPT কি আৰু কাক প্ৰদান কৰা হয়? তো TPT মানে হ'ল টিউবাৰকুলোচিছ প্ৰিভেণ্টিভ ট্ৰিটমেণ্ট। পৰিয়ালৰ কোনোবা এজনৰ TB হ'লে তেওঁৰ কণ্টেক্টলৈ যি মানুহ আহে তেওঁলোক সকলোকে TPT প্ৰদান কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো, এটা চেম্পল যদি আমি TDC লৈকে বা DMC লৈকে লৈ যাওঁ তেতিয়াহ'লে প্ৰতিটো চেম্পলৰ বাবদ কিমান টকা দিয়া হয়? আৰু ইয়াৰ শুদ্ধটো হৈছে প্ৰতিটো চেম্পলৰ বাবদ 25 টকাকৈ প্ৰদান কৰা হয়। আৰু TB চেম্পল এটা পজিটিভ বুলি যদি চিনাক্ত হয় তেনেহ'লে চেম্পল যোগান ধৰোঁতাজনক 500 টকা প্ৰদান কৰা হয়। অৱশ্যে তেওঁ চৰকাৰী চাকৰিয়াল হ'ব নালাগিব। নেক্সট কুৱেশ্যন, TB চেম্পল যোগান ধৰাৰ বাবদ মাহেকত পাবলগীয়া ধনৰাশিৰ বাবে ক্লেইম ফৰ্ম ফিল আপ কৰিব জানেনে? তো এটা কথা চাওক, আমি যেতিয়া সময়ে সময়ে এই চেম্পলবিলাক কালেকশ্যন কৰি জমা দিম তেতিয়া মাহেকত এই যি 25 টকাকৈ প্ৰতিটো চেম্পলৰ এগেইনষ্টত আমি পাম, এই 25 টকাকৈ পাবলগীয়া ধনখিনিৰ তাৰ বাবে আমি এখন ক্লেইম ফৰ্ম মানে ফিল আপ কৰিব লাগে। সেই ক্লেইম ফৰ্মখন PHCত থাকে বা আমাৰ TDC বিলাকত থাকে। তো TDCৰ পৰা আমি এখন ক্লেইম ফৰ্ম ল'ব লাগিব, যিখন ক্লেইম ফৰ্মত আপুনি মানে কেইটা চেম্পল কালেকশ্যন কৰিছে, সেই চেম্পলৰ এগেইনষ্টত আপুনি কিমান টকা পাব, কিমান তাৰিখে লৈছিল, এই সমস্ত কথাবিলাক লিখা থাকিব। আৰু সেইখন ফৰ্ম জমা দিয়াৰ পিছত আপুনি পাবলগীয়া ধনৰাশিটো আপুনি পাব পাৰিব। ইয়াৰ পিছত আহিছে DBT আৰু NPY মানে কি? তো DBT মানে হৈছে ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ আৰু NPY মানে হৈছে নিশ্চয় পোষণ যোজনা। এগৰাকী TB ৰোগীক এজন স্বাস্থ্যকৰ্মীয়ে কিদৰে ফ'ল' আপ কৰিব পাৰে? তো ইয়াৰ উত্তৰটো হৈছে যে আমি এজন স্বাস্থ্যকৰ্মী হিচাপে এগৰাকী TB ৰোগী চিনাক্ত হ'লে তেওঁক আমি বিভিন্ন প্ৰকাৰে ফ'ল' আপ কৰিব পাৰোঁ। তো ফ'ল' আপ কৰাৰ পদ্ধতিবোৰ এনেকুৱা যে নিয়ম অনুসৰি ঔষধ সেৱন কৰি আছেনে নাই তাক চাব লাগে, কিবা ছাইড এফেক্ট দেখা পাইছে নেকি সেইটো লক্ষ্য কৰিব লাগে, পাবলগীয়া ইনচেণ্টিভবোৰ সময়মতে পাইছে নাই এইটো চাব লাগে, কণ্টেক্ট পাৰ্চনসকলৰ বাবে স্পুটাম কালেকশ্যন কৰাৰ ব্যৱস্থা কৰিব লাগে, সজাগতা সভা অনুষ্ঠিত কৰিব লাগে আৰু IAC এক্টিভিটি কৰিব লাগে। ইয়াৰ লগতে মই কথা এটা ক'ব বিচাৰিছোঁ, যিটো NPY বা নিশ্চয় পোষণ যোজনা আছে এই যোজনাৰ অধীনত 2018 চনৰ 1 এপ্ৰিলৰ পৰা প্ৰতিগৰাকী TB ৰোগীক বা TB ৰোগ চিনাক্ত হোৱা মানুহক প্ৰতি মাহে 500 টকাৰ এটা অনুদান দিয়া হয়।
তো এই অনুদানসমূহ পাইছে নে নাই আমি এই ফলো আপৰ মাজতে চোৱাটো উচিত নেক্সট কোৱেশ্চন টিবিৰ ৰাষ্ট্ৰীয় কাৰ্যক্ৰমটোৰ নাম কি তো ইয়াৰ উত্তৰটো হৈছে টিবিৰ নেশ্যনেল প্ৰগ্ৰামটোৰ নাম হৈছে নেশ্যনেল টিবি এলিমিনেশ্যন প্ৰগ্ৰাম নেক্সট কোৱেশ্চন টিবি প্ৰগ্ৰামৰ মূল লক্ষ্য কি তো আমাৰ টিবিৰ যি মানে NTEP আছে ইয়াৰ মূল উদ্দেশ্য হৈছে কি বা মূল লক্ষ্য হৈছে কি 2025 চনৰ ভিতৰত টিবি নিৰ্মূল কৰা তো NTEPৰ দুটা মূল NTEPৰ মূল উদ্দেশ্য কফ পৰীক্ষাৰ জৰিয়তে যক্ষ্মা ৰোগ চিনাক্ত কৰি উপযুক্ত চিকিৎসাৰ দ্বাৰা আৰোগ্য কৰি তোলা ইয়াৰ পিছত প্ৰশ্নটো হৈছে ACFৰ ফুল ফৰ্ম কি তো ACFৰ ফুল ফৰ্ম হৈছে এক্টিভ কেছ ফাইন্ডিং নেক্সট কোৱেশ্চন ACF হল NTEPৰ উদ্দেশ্য সফল কৰাৰ মূল কাৰক কথাটো সঁচানে ইয়াৰ শুদ্ধটো হৈছে সঁচা এক্টিভ কেছ ফাইন্ডিং ব্যৱস্থাৰ জৰিয়তে আমি কিমান এক্টিভ কেছ আমি চিনাক্ত কৰিব পাৰো ইয়াৰ ওপৰতে নিৰ্ভৰ কৰিব আমি 2025 চনত টিবি নিৰ্মূল কৰাৰ অভিযানটো সফল কৰিব পাৰোঁ নাই তো এই যিখিনি আমাৰ কোৱেশ্চন আনসাৰ ইয়াত আমি আলোচনা কৰিলো আশা কৰো এই কোৱেশ্চন আনসাৰ কেইটা যদি আমি সকলোৱে জানো বা আমি নজৰত ৰাখো তেনেহলে টিবি এলিমিনেশ্যন প্ৰগ্ৰামৰ লগত জড়িত আমি সকলোবোৰ মানুহে এই প্ৰগ্ৰামটো সফল হোৱাত আমি সহায় কৰিব পাৰিম বুলি মোৰ বিশ্বাস তো আশা কৰিছো আজি এই আলোচনাটোৱে আপোনালোক সকলোৰে নিশ্চয় কামত আহিব আৰু ভৱিষ্যতেও এনেকুৱা ধৰণৰ কিছুমান টপিক লৈ মই পুনৰ আপোনালোকৰ ওচৰলৈ কিছু মানে ভিডিঅ' লৈ আহিম আশা কৰো আপোনালোকে ভাল পাব আৰু আজিলৈকে মই ইমানতে এৰিছো ধন্যবাদ